নমস্কাৰ বন্ধুসকল, ফাইনেলি এডিআৰই ফালৰ পৰা এটা বিগ অফিচিয়েল আপডেট আহি পৰিছে। বহুত বেছি ভাল খবৰ আৰু পোনপ্ৰথমতে নিউ ভেকেন্সিৰ ওপৰত আপডেট আছে। ভিডিঅ'টো ফাৰ্ষ্ট টাইম অন কৰক যে নিউ ভেকেন্সি কেতিয়া আহিব আমাৰ এডিআৰই। এতিয়াতো পদ এডিআৰইৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব, যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব। প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰইৰ এডভাৰটাইজ ওলাব। এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব। গতিকে বন্ধু বান্ধৱীসকল গম পালে নিশ্চয় এডিআৰই নতুনকৈ আকৌ এডভাৰটাইজমেণ্ট আহিব এডিআৰই 3। আৰু বৰ্তমান যি এডিআৰইক লৈ এটা আপডেট আছে যে আমাৰ এডিআৰই যিটো আমাৰ ৰিক্ৰুটমেণ্ট হৈ গৈছিল প্ৰায় 12,000 পোষ্ট, তাত যিহেতু আমাৰ গ্ৰেড 4 লেভেলৰ কিছুমান পোষ্ট আছিল আৰু সেইখিনি পোষ্টক লৈ এটা আপডেট আহি পৰিছে বৰ্তমান আজিৰ তাৰিখত। বহুতেই বেছি ভাল খবৰ বুলি ক'বলৈ পাৰিছোঁ, কাৰণ এইটো কাৰণে যে আমাৰ ৰিজাল্ট আহি আছে খুব সোনকালে। গতিকে ৰিজাল্টৰ আগতে ভেৰিফিকেশ্যন চলাব বিচাৰিছে কিছুমানে গ্ৰেড 4 লেভেলৰ পোষ্টৰ আৰু মেনশ্যন কৰিছে বৰ্তমান যিহেতু নটিচ আহি পৰিছে 3/9/2025 আজি আহিছে নটিচখন। বহুত বেছি ভাল খবৰ, এইটো ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন যি SLRC আমাৰ এডিআৰই যি অফিচিয়েল ৱেবছাইট হয়। গতিকে এইটো আমাৰ অফিচিয়েল ৱেবছাইট হয়। আজিৰ তাৰিখত নটিচ আহি পৰিছে। ক্লিক হেয়াৰ ডাউনলোড কৰিলে আপোনালোকে নটিচখন পাই যাব। এই নটিচখনত সম্পূৰ্ণ স্পষ্টভাৱে লিখা হৈছে যে ডকুমেণ্টছ ভেৰিফিকেশ্যনক লৈ, আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন কোনসকলৰ হ'ব, ইয়াত যিসকলৰ ৰোল নম্বৰ আছে ইয়াত চাই লওক, মন কৰিব, স্ক্ৰীনশ্বট মাৰি ল'ব বা নিশ্চয় বিচাৰি ল'ব। ইয়াত মন কৰিব 9 তাৰিখে হ'ব 9:30 বজাৰ পৰা এইসকল ৰোল নম্বৰ থকা কেণ্ডিডেটৰ ভেৰিফিকেশ্যন, আৰু হ'ব 9 তাৰিখৰ এইখিনি 1:30 বজাৰ পৰা চাই লওক 1:30 বজাৰ পৰা এইখিনি ভেৰিফিকেশ্যন হ'ব, ৰোল নম্বৰ চাই ল'ব। আৰু 10 তাৰিখেও হ'ব, আৰু 10 তাৰিখে মানে 9 আৰু 10 তাৰিখে গ্ৰেড 4 লেভেলৰ কিছু সংখ্যক ব্যক্তিৰ ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ আপডেট এইটোৱে আছে যে ভেৰিফিকেশ্যন হ'ব। এতিয়া ৰোল নম্বৰখিনি নিশ্চয় চাই লৈছে আৰু অফিচিয়েল যিখন নটিচ আছে নটিচখন তোমালোকে ডাউনলোড কৰিবা। নিশ্চয় ভালদৰে মন কৰিছে, এতিয়া হয়তো সকলোৱে গম পালে যে কোনটো হিচাপত ভেৰিফিকেশ্যন চলাব বিচাৰিছে। কিন্তু এটা আপডেট হয় যে বৰ্তমান আজিৰ তাৰিখত অফিচিয়েলিভাৱে আপডেট আহি পৰিছে ডকুমেণ্টছ ভেৰিফিকেশ্যন বা গ্ৰেড 4 লেভেলৰ কিছু সংখ্যক পোষ্টক লৈ। আৰু নিউ যি আমাৰ এডভাৰটাইজমেণ্ট আহিবলৈ গৈছে এডিআৰই যি গ্ৰেড 3 গ্ৰেড 4 বা এডিআৰই 3.0 যি নিউ এডভাৰটাইজমেণ্ট আহিবলৈ গৈছে সেইখিনি এডভাৰটাইজমেণ্ট মুকলি কৰা হ'ব। পুনৰ এডিআৰইৰ বাবে পোষ্ট আহিবলৈ গৈ আছে আমাৰ নৱেম্বৰ ডিচেম্বৰ মাহত। এতিয়াতো পদ এডিআৰইৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰ। গতিকে এতিয়া বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে বৰ্তমান যিহেতু ৰিক্ৰুটমেণ্টটো চলি আছে বা এতিয়াও যিহেতু শেষ হোৱা নাই, কাৰণ ভেৰিফিকেশ্যনটো যিহেতু এতিয়াও আছেই বাকী। গতিকে ভেৰিফিকেশ্যন 9 আৰু 10 তাৰিখে হ'ব। গতিকে আমাৰ এডিআৰইৰ ৰিজাল্ট ছেপ্টেম্বৰ লাষ্টত ধৰি থ'ব পাৰে। ছেপ্টেম্বৰ লাষ্টত এডিআৰই ফাইনেল ৰিজাল্ট আহিব আৰু নৱেম্বৰ মাহতে আমাৰ এডিআৰই পুনৰ আকৌ নিউ ভেকেন্সিৰ বাবে এডভাৰটাইজমেণ্ট মুকলি কৰি দিব। গতিকে আজিৰ আপডেটটোত চাই নিশ্চয় ভাল পালে, ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এইটো অফিচিয়েল হয়, কোনো ধৰণৰ ফেক নহয়। এনেকুৱা ধৰণৰ যিকোনো ৰিয়েল আপডেট পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ। ধন্যবাদ। জয় অসম।